হঠাৎ কি হল বাইহাটা চাৰিআলিত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিত এতিয়া হাহাকাৰ লাগিছে এই মুহূৰ্তত আমি সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো বাইহাটা চাৰিআলিত এতিয়া হাহাকাৰ লাগিছে চৌদিশে এতিয়া হৈছ লাগিছে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো আৰু এতিয়া দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিত এনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে শেহতীয়াভাৱে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো এতিয়া দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড আৰু হিঙৰাপাৰা গাঁৱত সংঘটিত হোৱা অগ্নিকাণ্ডত এতিয়া দেখিবলৈ পোৱা গৈছে তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইজ্বলা গৈছে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নুপুৱাবলৈ বহু পলমকৈ আহে যদিও গাড়ীত পানী নথকাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যাৰ বাবে এতিয়া হাহাকাৰ লাগিছে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো এতিয়া এনেদৰে দেখিবলৈ পোৱা গৈছে বাইহাটা চাৰিআলিত এতিয়া বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা হিঙৰাপাৰা গাঁৱত এই ঘটনা সংঘটিত হৈছে হিঙৰাপাৰা গাঁৱত সংঘটিত হোৱা অগ্নিকাণ্ডত তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইজ্বলা গৈছে যাৰ বাবে যথেষ্ট পৰিমাণৰ যি সা সম্পত্তি সেই সা সম্পত্তিও নষ্ট হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে এক প্ৰকাৰ যিসকল সৰ্বসাধাৰণ ৰাইজ আছিলে তেওঁলোকৰ মাজত এতিয়া হাহাকাৰ লাগিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো কিমান ভয়াবহ হ'ব লাগিব দৃশ্য যদি আপুনি চাই তেতিয়াহ'লে এই কথা আপুনি অনুমান কৰিব পাৰিব কিয়নো নিমিষতে চকুৰ পচাৰতে দেখিবলৈ পোৱা গৈছে অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ড বাইহাটা চাৰিআলিত আৰু চকুৰ পচাৰতে এতিয়া তিনিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জুইজ্বলা গৈছে আৰু বিশাল পৰিমাণৰ যি সা সম্পত্তি আছিলে সেয়াও সম্পূৰ্ণৰূপে নষ্ট হোৱা বুলি জানিব পৰা গৈছে আৰু এতিয়া আমি আপোনালোকক জনাইছো অগ্নি নিৰ্বাপক বাহিনীক এই খবৰ জনোৱা হৈছিল যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে বহু পলমকৈ তাত উপস্থিত হয় আৰু ইতিমধ্যে স্থানীয় ৰাইজে এই কথা উল্লেখ কৰিছে যে গাড়ীত পানী নথকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আমি আপোনালোকক জনাইছো সমগ্ৰ যি অঞ্চল এয়া কিন্তু ক'লা ধোঁৱাই চালি ধৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাইছো সমগ্ৰ অঞ্চল এতিয়া ক'লা ধোঁৱাই চালি ধৰিছে বাইহাটা চাৰিআলিত এতিয়া দেখিবলৈ পোৱা গৈছে হঠাৎ এনে ধৰণৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে কি কাৰণে আচলতে এই ঘটনা সংঘটিত হ'ল সেই কথা অতি সোনকালে পোহৰলৈ আহিব কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে হিঙৰাপাৰা গাঁৱত সংঘটিত হৈছে এই অগ্নিকাণ্ড তিনিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে জুইজ্বলা গৈছে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাইছো ফলত তাৰে যি সৰ্বসাধাৰণ ৰাইজ আছিলে যিসকল স্থানীয় ৰাইজ আছিল তেওঁলোকৰ মাজত এতিয়া হাহাকাৰ লাগিছে আৰু এই ক্ষেত্ৰত অগ্নি নিৰ্বাপক বাহিনীৰ খবৰ জনোৱা হৈছিল যদিও বহু পলমকৈ তাত উপস্থিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে লগতে গাড়ীত পৰ্যাপ্ত পৰিমাণৰ পানী নথকাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে মন্তব্য আহি পৰিছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো হঠাতে ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈ বা কেনেকৈ মানে কি জুইটো উঠিল আমি গম নাপাওঁ মই ঘৰতে আছিলোঁ মোৰ এক ঘৰে নেক্সট ঘৰটো ইহঁতৰ ঘৰ তথাপিও আকৌ মই বাইহাটা চাৰিআলি থানাত ফোন কৰোঁ লগতে ফায়াৰ ব্ৰিগেডক ফোন কৰোঁ থানাই কিন্তু সময়মতে আহি পাইছে এইটো আমি স্বীকাৰ কৰিম কিন্তু ফায়াৰ ব্ৰিগেডৰ গাড়ীবিলাক আহিছে যদিও তেওঁলোকৰ পানী নাই বহুত অলপ পলমকৈ আহিল মানুহখিনি উত্তেজিত হৈছিল কিন্তু আমি থকাৰ কাৰণে মানুহখিনিক আমি ঠিক অলপ কণ্ট্ৰল কৰিলোঁ তেওঁলোকক কোনো ধৰণৰ উপদ্ৰৱ কৰিব দিয়া নহ'ল যা নহওক পলমকৈ এতিয়া বৰ্তমান আমি এনে 4 ঘৰ মানুহ 3 ঘৰ মানুহ মানে কি প্ৰায় সময় মানে শেষেই হৈছে তেওঁলোকৰ জ্বলি কোনো ধৰণৰ যাৰ ঘৰত তাৰমানে জুই লাগিছে তেওঁলোকৰ আচলতে অলপ অৱস্থাটোও ভাল বাৰু ইমান বেয়া নহয় কেইবা লক্ষাধিক বুলিয়ে ক'ব লাগিব আৰু সেইটো আনুমানিক এটা মিনিমাম ইনভাৰ্টাৰ আছিল বা গোটেই আছিল এইবিলাক গোটেইখিনি জ্বলি পৰি প্ৰায় চাৰখাৰ হৈ গৈছে আৰু মানে ধানৰ ভঁৰাল গোটেইখিনি আৰু কোনো ধৰণৰ বস্তু তেওঁলোকে তাৰমানে কি উলিয়াই আনিব পৰা নাগিল তেওঁলোকৰ গোটেইখিনি মানুহখিনি ওলাইছে মানুহ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বাকী ঘৰৰ গোটেইখিনি সম্পত্তি বৰ্তমান তেওঁলোকৰ কোনো এটা সম্পদ তেওঁলোকৰ কিন্তু মানে কি নাই চব জ্বলি পুৰি শেষ হ'ল জিতেন তালুকদাৰৰ ঘৰত হঠাৎ এটা অগ্নিকাণ্ড বৃহৎ অগ্নিকাণ্ড হয় আৰু ইয়াৰ সূত্ৰপাতটো আমি জানিবলৈ পৰা মতে আমি সন্দেহ কৰিছোঁ যে ইয়াৰ সূত্ৰপাতটো কাৰেণ্টৰ কিবা বিজুতি নাইবা কিবা অন্যান্য কিবা এতিয়াও আমি সঠিককৈ ক'ব নোৱাৰিম আৰু সেই ঘৰৰ পৰা সূত্ৰপাত হৈ প্ৰায় 7-8 ঘৰ এক দুখীয়া পৰিয়াল সম্পূৰ্ণৰূপে জুইত যাহ যায় আৰু ইয়াৰ ক্ষেত্ৰত স্থানীয় ৰাইজ সকলোৱে মাৰ বান্ধি ওলাই আহি জুই নুমুৱাৰ প্ৰচেষ্টা চলায় আৰু প্ৰায় এঘণ্টা পিছত আমাৰ ফায়াৰ ব্ৰিগেডৰ গাড়ী আহি জুই নিৰাময় কৰিবলৈ সক্ষম হয় আৰু লগতে আমাৰ বাইহাটা চাৰিআলি আৰক্ষী থানাৰ পৰা আমাৰ অচি মহোদয়ৰ
তৎপৰতাত বৃহৎ এটা বাহিনীও ইয়াত উপস্থিত হয়। গতিকে আমি বাইহাটা চাৰিআলি আৰক্ষী থানাক আমি জনামতে আমাৰ যিজন জিতেন তালুকদাৰ আছিলে, জিতেন তালুকদাৰ এজন ব্যৱসায়ী আছিলে আৰু ব্যৱসায়ী হিচাপত তেওঁৰ ঘৰত বহুখিনি ধন সম্পত্তিৰ ক্ষতি ঘটা নহয়। ইয়াৰ পৰিমাণ হয়তো মই ক'ব নোৱাৰিম, তেওঁ নিজে অৱগত হ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ স্থানীয় ৰাইজৰ আমাৰ যুৱকসকল ওলাই আহি জুই নিৰাময়ৰ কাৰণে এটা ভাল প্ৰচেষ্টা চলায় আৰু ইতিমধ্যে প্ৰায় শেষ হৈছে। আমি কমলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়ক অৱগত কৰাৰ পিছতে তেখেতে ফায়াৰ ব্ৰিগেড আৰু